প্ৰভু হনুমানক আমাৰ সাধনা সফল হোৱাৰ চাৰিটা গুৰুত্বপূৰ্ণ লক্ষণ। বন্ধু বান্ধৱীসকল, জয় শ্ৰীৰাম, জয় শ্ৰী হনুমান। আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত ভালে আছে। আমি সকলোৱে প্ৰভু হনুমানক বহুত দিন ধৰি আৰাধনা কৰি আহিছোঁ, পূজা পাঠ কৰি আহিছোঁ, হনুমান চালিচা পাঠ কৰি আহিছোঁ, তেওঁক হৃদয়ত বিশ্বাসে লৈ ভক্তি কৰি আহিছোঁ। প্ৰভু হনুমান হৈছে ভক্তৰ দুখ দুৰ্গতি দূৰ কৰা ভগৱান, যাক আমি সংকট মোচন বুলি কওঁ। প্ৰভু হনুমানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা সকলে অনুভৱ কৰিব পাৰিব যে কিদৰে প্ৰভু হনুমানে ভক্তসকলক উদ্ধাৰ কৰে, কিদৰে প্ৰভু হনুমানে আমাৰ মনৰ আশাবোৰ পূৰণ কৰে। প্ৰভু হনুমানৰ মহিমা অপাৰ, তেওঁৰ মহিমাৰ কথা কোনেও ক'ব আৰু ধৰিব নোৱাৰে। কেনেদৰে আমাক ৰক্ষা কৰি থাকে কেৱল বিশ্বাসে লোৱা সকলেহে বুজিব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক আমি যে নিৰন্তৰ ভক্তি আৰু সাধনা কৰি আহিছোঁ, সেই সাধনাসমূহ সফল হৈছেনে নাই আমি কিদৰে বুজিম, কিদৰে ধৰিব পাৰিম যে আমাৰ সাধনা সফল হৈছে? ইয়াৰ বহুতো লক্ষণ আছে। তাৰে মূল কেইটামান লক্ষণ আপোনালোকৰ মাজলৈ আনিছোঁ। ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি কথা বুজিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানক সাধনা কৰি সফল হোৱাৰ প্ৰথমটো লক্ষণ হৈছে মনৰ পৰা ভয় ভাৱ আঁতৰি যোৱা। মনৰ ভয় ভাৱে আমাক বহুতো উন্নতিমূলক কৰ্মৰ পৰা আঁতৰাই ৰাখে। মৃত্যুৰ ভয়ে আমাক আগবাঢ়ি যাবলৈ নিদিয়ে, যাৰ ফলত আমি বিভিন্ন ধৰণৰ জীৱন উন্নতিমূলক সামাজিকমূলক কৰ্মৰ পৰা আঁতৰি যাওঁ। কিন্তু যিসকলে প্ৰভু হনুমানৰ চৰণত থাকে তেওঁলোকৰ মৃত্যুৰ ভয় নাথাকে। তেওঁলোক নিৰ্ভয় হৈ জীৱন যাপন কৰে। মৃত্যুৰ ভয়ে তেওঁলোকক বাধাৰ সৃষ্টি কৰিব নোৱাৰে। দ্বিতীয়টো লক্ষণ হৈছে মনৰ স্বাৰ্থপৰতা কমি অহা। বন্ধু বান্ধৱীসকলে, যেতিয়া আমি অধিক স্বাৰ্থপৰ হৈ যাওঁ তেতিয়া আমাৰ কৰ্মত বিপাক ঘটে, কৰ্মৰ যাত্ৰাত বাধা আহি পৰে। ফলত ইচ্ছা আৰু ভবামতে আমি ফল লাভ কৰিব নোৱাৰোঁ। প্ৰভু হনুমানক সাধনা কৰিলেও মনৰ মলিন ভাৱ নুগুচে। যেতিয়া মনৰ মলিন ভাৱ নুগুচে তেতিয়া আমাৰ সাধনা কৰা মতে আমি ফল নাপাওঁ। কিন্তু যেতিয়া আমি নিস্বাৰ্থভাৱে প্ৰভু হনুমানক সাধনা কৰোঁ তেতিয়া আমাৰ মনৰ স্বাৰ্থপৰতা লাহে লাহে কমি যায় আৰু আমি আশা কৰা মতে সকলো লাভ কৰিব পাৰোঁ। তৃতীয়টো লক্ষণ হৈছে জীয়াই থাকিবলৈ প্ৰেৰণা পোৱা। যেতিয়া আমি একান্ত মনে প্ৰভু হনুমানক সাধনা কৰোঁ, ভক্তি কৰোঁ, তেতিয়া আমি জীয়াই থাকিবলৈ প্ৰেৰণা পাওঁ। আমি আমাৰ পৰিয়াল আৰু সমাজৰ হৈ জীয়াই থাকিবলৈ প্ৰভু হনুমানৰ পৰা প্ৰেৰণা পাওঁ। কাৰণ প্ৰভু ৰামৰ বাবে জীৱন উৎসৰ্গা কৰা জীৱনটোৱে হৈছে প্ৰভু হনুমানৰ। আৰু আমাৰো তেতিয়া জীয়াই থাকিবলৈ অশেষ প্ৰেৰণা মনলৈ আহে। কাৰণ প্ৰভু হনুমানে নিস্বাৰ্থভাৱে প্ৰভু ৰামক ভাল পাইছিল আৰু তেওঁৰ কাৰণে জীৱন উৎসৰ্গা কৰিছিল। চতুৰ্থ সাধনা সফল হোৱাৰ লক্ষণটো হৈছে অধিক পোৱাৰ মনোভাৱ লাহে লাহে কমি অহা। বন্ধু বান্ধৱীসকল, শাস্ত্ৰই কৈছে যে ব্ৰহ্ম সত্যম জগত মিথ্যা, অৰ্থাৎ ব্ৰহ্মই হৈছে সত্য, জগত মিছা। প্ৰভু হনুমানেই হৈছে পৰম সত্য আৰু আমিবোৰ মিছা। কাৰণ আমাৰ শৰীৰৰ বিনাশ আছে, প্ৰভু হনুমানৰ শৰীৰৰ বিনাশ নাই। কাৰণ তেওঁ পৰম ব্ৰহ্ম, সত্য সদাশিৱ। তেওঁ মহাদেৱৰ ৰুদ্ৰ অৱতাৰ। সমগ্ৰ পৃথিৱী জয় কৰিলেও এদিন আমি সকলো ত্যাগ কৰি যাব লাগিব। পৃথিৱীৰ সমস্ত উপভোগ্য বস্তুবোৰ এদিন আমাৰ মাজৰ পৰা বিনাশ হৈ যাব। সেইকাৰণে এই বিনাশীল বস্তুবোৰ অধিক পোৱাৰ মনোভাৱ সাধনা সফল হোৱাৰ ব্যক্তিসকলৰ লাহে লাহে কমি অহা দেখা যায়। ফলত তেওঁ আধ্যাত্মিক দিশত অধিক অগ্ৰসৰ হোৱা দেখা যায়।